বিমানবন্দৰৰ পৰা কাৰ্যালয়লৈ আহিলোঁ। কাৰ্যালয়ত ৰৈ থকা কাগজ পত্ৰবিলাক পৰীক্ষা কৰিলোঁ আৰু অলপ দেৰি হ'ব। এদিন গুৱাহাটীত নাথাকিলে কাম বহুত জমা হৈ যায়। কামবোৰ কৰোঁতে হয়তো আজি 12:30মান কাৰ্যালয়তে বাজিব, এটাও বাজিব পাৰে। প্ৰথমতে মই আজি আৰম্ভ কৰিছোঁ এটা ভাল খবৰেৰে। যোৱাকালি বিশ্ববিদ্যালয় অনুদান আয়োগে আমাৰ অসমৰ দুখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়, ভোলানাথ বৰুৱা মহাবিদ্যালয়, যাক আমি ছুটিকৈ বি বৰুৱা কলেজ বুলি কওঁ গুৱাহাটীৰ, আৰু BN কলেজ ধুবুৰী, এই দুইখন মহাবিদ্যালয়ক স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰিছে। মহাবিদ্যালয় দুইখনৰ অধ্যক্ষ, পৰিয়ালবৰ্গ, অধ্যাপক, অধ্যাপিকা, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, প্ৰাক্তন অধ্যাপক, অধ্যাপিকা সকলোকে মই অভিনন্দন জনাইছোঁ। এয়া এক প্ৰাপ্তিৰ মুহূৰ্ত আৰু এই প্ৰাপ্তিৰ মুহূৰ্তত মই দুইখন মহাবিদ্যালয়লৈ অসম চৰকাৰৰ হৈ উষ্ণ অভিনন্দন জনাইছোঁ। মই বিশ্বাস কৰোঁ অসমৰ ৰাইজেও এই সাফল্যত আনন্দিত হৈছে। অসম লাহে লাহে সকলো ফালতে আগবাঢ়িছে। এই দুইখন মহাবিদ্যালয়ৰ সফলতাই আকাশ চুব পৰা এখন অসমৰ সাফল্যৰ কথা আকৌ এবাৰ সোঁৱৰাই দিলে। আপোনালোকে জানি ভাল পাব যে এতিয়া লাহে লাহে অসমত স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ সংখ্যা কেইবাখনলৈও বৃদ্ধি পালে। উত্তৰ লখিমপুৰ কলেজ, JB কলেজ, নগাঁও কলেজ, শিৱসাগৰ কলেজ, আৰ্য বিদ্যাপীঠ কলেজ, ফৰকাটিং কলেজ, DR কলেজ, বীৰ লাচিত কলেজ আৰু এতিয়া বি বৰুৱা মহাবিদ্যালয় আৰু BN কলেজ ধুবুৰী। মই আশা কৰোঁ শৈক্ষিক উত্তৰণৰ এই যাত্ৰা নিশ্চয় অব্যাহত থাকিব। আজিৰ দিনটোত আমালৈ আৰু এটা ভাল খবৰ আহিলে। যোৱা কেইদিনমান আগতে SDG গ'ল, ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, এই শিতানত কেনেকৈ অসম লাহে লাহে আগবাঢ়ি গৈ এতিয়া দেশৰ ফ্ৰণ্ট ৰেংকিং আগশাৰীৰ ৰাজ্যত স্থান পালে, তাৰ বিষয়ে মই সাংবাদিক মেলত বহলাই ব্যাখ্যা কৰিছিলোঁ। 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী হৈছিলোঁ, সেই সময়ত SDGৰ ৰিপৰ্ট এটা প্ৰকাশ পাইছিলে। সেই ৰিপৰ্টটোত আমাক পাৰফৰ্মাৰ কেটেগৰীত ৰখা হৈছিলে। প্ৰথমতে আমি এছপাইৰেণ্ট আছিলোঁ, তাৰপিছত পাৰফৰ্মাৰ কেটেগৰীলৈ আমি আহিলোঁ। সংবাদ পত্ৰই ভীষণ সমালোচনা যে অসম এতিয়াও পাৰফৰ্মাৰ কেটেগৰীত আছে। মই কৈছিলোঁ যে PWDত ৰাস্তা বনাব সহজ, কিন্তু দৰিদ্ৰতা দূৰীকৰণৰ বাবে আমাক অকণমান সময় লাগিব। শিক্ষাক এক নতুন ৰূপলৈ লৈ যোৱাত সময় লাগিব। স্বাস্থ্যক আগুৱাই লৈ যোৱাত সময় লাগিব। আমি ধৈৰ্যৰে কাম কৰিব লাগিব। 60 বছৰ কংগ্ৰেছে শাসন কৰাৰ পিছত গণপৰিষদৰ 10 বছৰৰ শাসনকালত যি কাম সম্ভৱ নহ'ল, সেই কাম আমি মাত্ৰ 5-6 বছৰৰ ভিতৰত কেনেকৈ কৰিম। কিন্তু আমাৰ সাহস আছে, আমি আমাৰ লক্ষ্যত উপনীত হ'ম। সমালোচনা নালাগে, আমাক আশীৰ্বাদ কৰক। 2023ত SDGৰ নতুন যি আমাৰ সমীক্ষা প্ৰকাশ পালে, অসম এতিয়া ভাৰতৰ আগবঢ়া ৰাজ্যসমূহৰ দৰে ফ্ৰণ্ট ৰেংকিং ৰাজ্যত পৰিণত হ'ল। ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল হ'ল ইউনাইটেড নেশ্যনে বান্ধি দিয়া মানুহৰ জীৱনৰ লগত জড়িত কেইবাটাও সমস্যাৰ বহনক্ষম সমাধান, যেনেকৈ দৰিদ্ৰতা নিৰ্মূলকৰণ, বিশুদ্ধ খোৱা পানী, গ্ৰীণ পাৱাৰ, বহুত কেইটা ইয়াত ইণ্ডেক্স থাকে। আৰু 32খন গাঁৱত চাইল্ড মেৰেজৰ ওপৰত এটা সমীক্ষা কৰিছিল যে শিশু কম বয়সতে ছোৱালীৰ বিয়া হোৱা সংখ্যা
কমিছে নে কমা নাই অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলাফল কেনেকুৱা ই ইতিবাচক নে নেতিবাচক আপোনালোকে জানি ভাল পাব এই ইন্ডিপেন্ডেন্ট গ্ৰুপটোৱে 20খন জিলাৰ 1132খন গাঁৱত সমীক্ষা কৰিছিল তেখেতসকলে আজি প্ৰতিবেদন ৰাষ্ট্ৰজুৰি প্ৰকাশ কৰিছে যে 81খন গাঁৱত চাইল্ড মেৰেজৰ ঘটনা কমি আহিছে 21 চনৰ পিছত শতাংশ ৰাইজে চাইল্ড মেৰেজ ময়ো সুধো যে সৰু বয়সতে কোনবা বিয়া কম বয়সতে বিয়া ফেসবুক হ্যান্ডেল সমূহে আৰু তেওঁলোকৰ কিছুমান নেতাই চৰকাৰখনক হোৱাই নোহোৱাই সমালোচনা অসমৰ চৰকাৰী চিকিৎসালয়সমূহৰ মই স্বাস্থ্য বিভাগৰ বিষয়াসকলক মাতি আনিলো মই ফেসবুক কলেজৰ পৰা 36 জন ডক্টৰে পদত্যাগ কৰিছিল 2022 চনত 12 জন ডক্টৰে পদত্যাগ কৰিছিল অসমত এইটো সত্য যে মেডিকেল কলেজৰ পৰা কিছু সংখ্যক ডক্টৰে প্ৰত্যেক বছৰ পদত্যাগ কৰে 2021 চনত মেডিকেল কলেজৰ পৰা 36 জন ডক্টৰে পদত্যাগ কৰিছিল 2022 চনত 12 জন ডক্টৰে পদত্যাগ কৰিছিল 2023 চনত 64 জন ডক্টৰে পদত্যাগ কৰিছিল আৰু 2024 চনতো 5 জন ডক্টৰে পদত্যাগ কৰিছে আৰু কিছু পদত্যাগ পত্ৰ আমাৰ হাতত আছে অৰ্থাৎ সংখ্যাটো কিমান 2021 ত 36 গৰাকী 2022 ত 12 গৰাকী 2023 ত 64 গৰাকী আৰু 2024 ত এতিয়ালৈকে 5 গৰাকী ভৱিষ্যতলৈকে হয়তো আৰু কিছু সংখ্যক পদত্যাগ পত্ৰ আমি গ্ৰহণ কৰিম কংগ্ৰেছ দলে ইয়াক লৈ ফুৰ্তি কৰি আছে যে ডক্টৰে পদত্যাগ কৰিছে মেডিকেল কলেজবিলাক এতিয়া বন্ধ হৈ যাব কেইদিনমান আগতে মই কৈছিলো যে তিনিচুকীয়া মেডিকেল কলেজক নেশ্যনেল মেডিকেল কাউন্সিলে স্বীকৃতি দিলে অসমত এতিয়া 13খন মেডিকেল কলেজ হ'ল কংগ্ৰেছে বিচাৰে এই মেডিকেল কলেজবোৰ বন্ধ হৈ যাব যোৰহাটত মেডিকেল কলেজ কৰোতে প্ৰতিদিন বাতৰি কাকতৰ লগতটো মই এক প্ৰকাৰ সংগ্ৰাম কৰিছিলো প্ৰতিটো দিনেই এতিয়া মই আপোনালোকক এটা নতুন তথ্য দিব খুজিছো 2021 ত পদত্যাগ কৰিলে 36 জনে 2021 ত নতুন ডক্টৰে কিমান নিযুক্তি ললে মেডিকেল কলেজত 2021 ত 36 জনেল কলেজ বিলাকত আমি ৰিটায়াৰমেন্টৰ সময় বঢ়াই লৈ গৈছো 70 বছৰলৈকে এতিয়া 60 পৰা 70 বছৰ বয়সত বহু ডক্টৰে কাম কৰিব নোৱাৰে কাৰণ শৰীৰ সকলোৰে একে নাথাকে বহু কেইজন জ্যেষ্ঠ ডক্টৰে আমাক আহি কয় যে 60 বছৰলৈকে তো সাৰ কাম কৰিলো এতিয়া পৰিয়ালৰ লগত থাকিম অকনমান সময় দিও গটিকে এক্সটেনশনটো আমাক নালাগে তাৰ মানে 70 বছৰলৈকে মই কাম কৰিব নুখুজু তেওঁলোকক আমিতো বিদায় দিব লাগিব কাৰণ বেলেগ কৰ্মচাৰীও 60 বছৰলৈকে কাম কৰে ডক্টৰ সকলক আমি 70 বছৰলৈ ৰাখো কিন্তু সকলোৰে স্বাস্থ্য একে নহয় দ্বিতীয়তে কিয় পদত্যাগ কৰে এজন কাৰ্ডিঅলজিৰ ডক্টৰ তেওঁ মেডিকেল কলেজত কাৰ্ডিঅলজিত জয়েন কৰিছে সময়ত তেওঁ ডিএম কাৰ্ডিঅলজিৰ সিট পালে সকলো লৰাই পঢ়িব খুজে এজন লৰাই সাৰ্জাৰীত আমাৰ তাতে চিকিৎসা কৰি আছে প্ৰফেসৰ হৈ আছে এসিস্ট্যান্ট প্ৰফেসৰ হৈ আছে নিউৰো সাৰ্জাৰীত তেওঁ সিট পালে পোষ্ট গ্ৰেজুৱেটৰ পিছত মেডিকেলত ডিএম আৰু এমচিএইচ পঢ়ে আৰু ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত অসমীয়া লৰা ছোৱালীবোৰ আজিকালি পঢ়িবলৈ যায় আমি তেওঁলোকক কেনেকৈ মানা কৰিম তৃতীয়তে আমাৰ মাজত এনেকুৱাও ডক্টৰ আছে যিসকলে নাৰ্ছিং হোমত বেছি দৰমহা পায় কাৰণেও গভৰ্ণমেণ্ট মেডিকেল কলেজৰ পৰা পদত্যাগ কৰে কিন্তু তাৰ বিপৰীতে যোগদানে কিমান কৰে মই ভাল পালোহেঁতেন কংগ্ৰেছ দলে পদত্যাগ কৰা ডক্টৰৰ সংখ্যা সোশ্যাল মিডিয়াত যেতিয়া দিছিলে তাৰ লগত নতুন কিমান ডক্টৰে যোগদান কৰিলে তাৰ বিষয়ে তেওঁলোকে সাহসেদি ক'ব লাগিছিল
কাৰণ এই যে 2021 36 জন ডক্টৰে পদত্যাগ কৰাৰ বিপৰীতে 279 জন ডক্টৰে যোগদান কৰিলে এয়া হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয় এয়া অসমৰ কৃতিত্ব সুবিধা পাইছে এয়া হিমন্ত বিশ্ব সংকল্প লৈছো আৰু এই সংকল্পত কোনেও তাত বাধা দি ৰাখিব যে অসমৰ চৰত পানী সদায় থাকে চৰত বাস কৰা লোকসকলে পানীৰ মাজত বাস কৰে বানপানী কোড হয় বানপানী মথাউৰিৰ কাষত হয় চৰত বানপানী হয় গৰাখহনীয়া হয় কিন্তু প্ৰত্যেক বছৰটোৰ প্ৰত্যেক সময়তে সমস্যা থাকে বানপানীৰ লগত সম্পৰ্ক নাই বানপানী নাথাকিলেও চৰত পানী থাকে নাও লৈ বিচাৰি বিচাৰি ৰিলিফ